ৰাজধৰ্মহে আচল ধৰ্ম, মানৱ ধৰ্মহে আচল ধৰ্ম। মই প্ৰায় সময়তে কৈ থাকোঁ, নিস্বাৰ্থভাৱেৰে নৰক পুজিলে পূজা হয় দেৱতাৰ। এই জুবিন গাৰ্গৰ সেইটোৱে আছিল। আপুনি গালি পাৰিলেও মই জনাব মুফতি চাইফুদ্দিন বুলবুলি আপোনাৰ কাৰণে দোৱা কৰোঁ। এই মৌলবীটো একো ক'ৰ পৰা ওলালে জালুকবাৰীত গৈ পেলাই? এই হিমন্তৰ এডাল নোমৰ সমান হৈছেনে মৌলবী? হা, এই মৌলবী আকৌ গৈ পেলাই ক'ৰ পৰা ওলালে আহি পেলাই জালুকবাৰীত গৈ পেলাই? তাৰ কি অৰ্থ আছে জালুকবাৰীত আন এজনক থিয় কৰাবলৈ? সি আহি পেলাই থিয় হওক, কেইটা ভোট পাই মই চাম। ফকীৰ ভিখাৰী মুখ্যমন্ত্ৰী আহ্বান কৰিলে, অৰণ্যত ৰোদন কৰিলে কি লাভ আছে? ইমান চালাক মানুহ এজন, তেওঁ মুছলমানক ভাল নাপায় বুলি তো আমি জোনাভসকলৰ সন্মুখত কৈ দিয়ক যে মই একেবাৰে দেখিবই নোৱাৰোঁ মুছলমানক। আপোনাক মই অনুৰোধ জনাম, আপুনি জাতি এই বাছি এইবিলাক লৈ পেলাই আপুনি যাতে ৰাজনৈতিক যিটো এইটো নকৰিব। আপোনাক অনুৰোধ জনাইছোঁ, আপুনি ৰাজধৰ্ম পালন কৰক। এজন আপুনি জ্ঞানী, শিক্ষিত, ডক্টৰেট ডিগ্ৰী থকা পলিটিক্সত আইনৰ মানুহ আপুনি এজন। আপুনি ৰাজধৰ্ম পালন কৰি সকলো ধৰ্মৰ মানুহক মৰম কৰি আপুনি ৰাজনীতি কৰি যাওক, সকলোৰে দোৱা পাব। সেই দোৱাত আপোনাক এই পলিটিক্সৰ পৰা কোনো আঁতৰাব নোৱাৰে। যদি আঁতৰাব কোনোবাই বিচাৰে তেনেহ'লে আল্লাহৰ ঈশ্বৰ ভগৱানৰ ফালৰ পৰা আপোনাৰ প্ৰতি দয়া হ'ব, আপোনাক নোৱাৰে। আৰু যদি জাতিক বাছি এই যে দুখীয়া মানুহবোৰ কষ্ট পায়, যদি আজি ঘৰ নাই, জংঘলত তিৰপাল পাৰি যদি সেইসকল মানুহে হাত উঠাই দোৱা কৰে তেনেহ'লে সেই বদদোৱাসমূহ লাগিব আপোনাৰ, এদিন নহয় এদিন লাগিব। আপুনি সেইকাৰণে মই আপোনাক অনুৰোধ জনাম, আমি দোৱা কৰিম। যি হৈছে নহৈছে আপুনি জাতি বাছি যাতে কোনো ধৰণৰ উচ্ছেদ নহয়। উচ্ছেদ হ'বলগীয়া আছে, কোনো ঠাইত চৰকাৰী মাটি আছে, আপুনি উচ্ছেদ কৰিব চৰকাৰী নিয়ম অনুসৰি, সেইটো বেলেগ কথা। কিন্তু আপুনি উচ্ছেদ কৰাৰ পিছত এই বাংলাদেশীক উচ্ছেদ কৰিলোঁ বুলি এই কথা কৈ আমাক মনত দুখ আৰু নিদিব আপুনি। এইবাৰ মুখ্যমন্ত্ৰীক ৰাজধৰ্ম পালন কৰিবলৈ আহ্বান কৰিলে মৌলানা মুফতি মহম্মদ চাইফুদ্দিন আহমেদ চাহাবে। আপোনালোকে এইটো ভিডিঅ' অলপ স্কিপ নকৰাকে সম্পূৰ্ণ ভিডিঅ' চাব। কি ধৰণে শিক্ষা দিলা মুখ্যমন্ত্ৰীক, ৰাজধৰ্ম কেনেকা পালন কৰিব লাগে, ৰাজ্যক কেনেকা শাসন কৰিব লাগে, এই বিষয়ত এইটো ভিডিঅ'ত A to Z আপুনি ভাল দুটামান কথা শিকিব পাৰিব। অতি গুৰুত্বপূৰ্ণ কথা এইটো ভিডিঅ'ত আছে। সেইকাৰণে আপোনালোকে এইটো ভিডিঅ' অলপ স্কিপ নকৰাকে সম্পূৰ্ণ ভিডিঅ'টো চাই থাকক। মুখ্যমন্ত্ৰীক ৰাজধৰ্ম পালন কৰিবলৈ আহ্বান কৰিছে মৌলানা মুহাম্মদ চাইফুদ্দিন আহমেদ বুলবুলি চাহাবে। আপোনালোকে শুনি থাকক, আৰু যদি ভিডিঅ'টো ভাল লাগে আপোনালোকে লাইক কমেণ্ট কৰি শ্বেয়াৰ কৰিব। সময়ত উচিত শিক্ষা দিছে মৌলানা মুহাম্মদ চাইফুদ্দিন আহমেদ বুলবুলি চাহাবে মুখ্যমন্ত্ৰীক। লগতে এই আমাৰ বৰ্তমান ভাইৰাল মৌলানা মুখ্যমন্ত্ৰীৰ লগতে এই আমাৰ ভাইৰাল মৌলানা মইনুল হকক বিনা চাবোন চে দৌৰাই কৰিছে মৌলানা চাইফুদ্দিন আহমেদ বুলবুলি চাহাবে। আপোনালোকে অতি গুৰুত্বপূৰ্ণ ভিডিঅ', এই ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাব। আপোনাৰ সেই বিষয়লৈকে আপোনাক অনুৰোধ জনাইছোঁ। এইটো একেবাৰে কৰজোৰে বিনম্ৰভাৱে মাই আৰ্নেষ্ট ৰিকুৱেষ্ট টু ইউ মাই অনাৰেবল চিফ মিনিষ্টাৰ, প্লিজ। মুখ্যমন্ত্ৰীক আমি ভাল পাওঁ, আমাক গালি পাৰি আছে, এই বিদেশী বুলি কৈছে, অচিনাকি বুলি কৈছে। তেওঁৰনো কি ভাষাৰ অভাৱ হৈছে? কিমান ভাষা ক'লে, সন্দেহযুক্ত নাগৰিক বুলি ক'লে, বিমান ভাষা ক'লে তবু মুখ্যমন্ত্ৰী আমি ভাল পাওঁ। কাৰণ তেওঁ অসমৰ মুখ্যমন্ত্ৰী, তেওঁ অকল মিয়াৰো নহয়, অসমীয়াৰো নহয়, অসমৰ মুখ্যমন্ত্ৰী। এই কথাটো যাতে তেখেতে পাহৰি নাযায়। ৰাজধৰ্মহে আচল ধৰ্ম, মানৱ ধৰ্মহে আচল ধৰ্ম। মই প্ৰায় সময়তে কৈ থাকোঁ, নিস্বাৰ্থভাৱেৰে নৰক পুজিলে পূজা হয় দেৱতাৰ। এই জুবিন গাৰ্গৰ সেইটোৱে আছিল। তেওঁ এই মানুহজন, দুখীয়া মানুহজন, খেলাওলাজন মিয়া নে নেপালী নে মিচিং নে বিহাৰী, অসমীয়া নে কি, এইটো বিচৰা নাছিল, তেওঁ সহায় কৰিছিল। সেইকাৰণে জনশ্ৰুত আপুনিও সেইদৰে অসমৰ মানুহক, অসমৰ ৰাইজক সহায় কৰক। আপুনি গালি পাৰিলেও মই জনাব মুফতি চাইফুদ্দিন বুলবুলি আপোনাৰ কাৰণে দোৱা কৰোঁ। আপুনি অসমৰ মুখ্যমন্ত্ৰী হয়, মই জানো আপুনি টেলেণ্ট, মই জানো আপুনি অতি চালাক, জানো আপুনি চালাক হিচাপে আপুনি এইটোও ন্যায়টো দিয়ক। আপোনাক চেলুট জনাম, আপোনাৰ কাৰণে আৰু দোৱা কৰিম। আপুনি গালি পাৰিলেও আপোনাৰ এটা মৰম মোৰ প্ৰতি আছে, এইটো আছে। আপুনি যাক গালি পাৰে তাৰ প্ৰতি মৰম আছে, আপোনাৰ থাকিবই লাগিব। আপুনি যিমানে ৰাজনীতি নকৰে আপুনি সকলো কথা জানে, ক'ত কোন আছে, কি ভাৱত আছে, ক'ৰ পৰা কি নিউজ ক'ত কৰি আছে, সকলো আপুনি জানে। সেই যে জোনাবজন বিলাসীপাৰাৰ জোনাবজনে গৰিমা গাৰ্গক, গৰিমা বাইদেউক নি পেলাই জালুকবাৰীত, ই জোনাবজনে মই যেতিয়া জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনালোঁ, তেওঁ মোক ক'লে আস্তাগফিৰুল্লাহ আস্তাগফিৰুল্লাহ, লা হাওলা লা হাওলা, ইয়ে মৌলবী কো আল্লাহ হিদায়ত ফৰমায়, এইটোৱে কৈছিল। এতিয়া এইটো বিপদত পৰিছে। গোটেই আলিম সমাজে
ইয়াক বিচাৰ কৰিব লাগে যি গৰিমাৰ কাৰণে সকলোৱে সমবেদনা জ্ঞাপন কৰা সন্মান যাচা তেখেতৰ ঘৰত গৈ খবৰ লোৱা জুবিন গাৰ্গৰ দেউতাকৰ খবৰ লোৱা উচিত আছিল এই মৌলবীটো একো কৰ পৰা ওলালে জালুকবাৰী গৈ পেলাই এই হিমন্তৰ এডাল নোমৰ সমান হৈছেনে মৌলবী হা এই মৌলবী আকৌ গৈ পেলাই কৰ পৰা ওলালে আহি পেলাই জালুকবাৰীত গৈ পেলাই তাৰ কি অৰ্থ আছে জালুকবাৰীত আন এজনক থিয় কৰাবলৈ সি আহি পেলাই থিয় হওক লাগে এটা ভোট পাই মই চাম ফকীৰ ভিখাৰী এতিয়া মই জুবিন গাৰ্গৰ ন্যায় বিচৰাৰ লগে লগে ক'ব জোনাবে জুবিন গাৰ্গৰ গান জীৱনতো শুনা নাই এই জোনাবে জুবিন গাৰ্গৰ ন্যায় বিচাৰিছে এনেকুৱা কিছুমান কথা মুখ্যমন্ত্ৰীৰ খুবেই বেয়া লাগে জুবিন গাৰ্গৰ গান কোনোবাই যদি কয় আপোনালোকে পকী ৰাস্তা দেখিছেনে তেনেহ'লে গোটেই অসমত গোটেই ভাৰতবৰ্ষ গোটেই পৃথিৱীত পকী ৰাস্তা গোটেই জগততে গান চলি আছে জুবিনৰ গান নুশুনা মানুহ খুব কমেই আছে জোনাবেই হওক অন্যই হওক মুখ্যমন্ত্ৰী চাহেবে কৈছে জোনাবসকলে মৌলবীসকলে এনেকুৱা গান শুনাটো বা গান গোৱাটো এইটো অনুচিত ইত্যাদি ইত্যাদি মাছলাৰ ক্ষেত্ৰত নগৈ মই মুখ্যমন্ত্ৰীক অনুৰোধ জনাম এই কথা যে আপুনি জুবিন গাৰ্গৰ ন্যায় আমাক দিয়ক গোটেই অসমে বিচাৰিছে ইয়াত মিয়া অসমীয়া এই ভাগ বাটোৱাৰা আপোনাক অনুৰোধ জনাইছোঁ আপুনি ভাগ বাটোৱাৰা নকৰিব আপুনি এজন অসমৰ মুখ্যমন্ত্ৰী আপুনি ইচ্ছা কৰিলে এই ন্যায়টো অলপ দিনতে দিব পাৰিব আৰু অলপ দিনতে দিয়াৰ মই ভাবিছোঁ দিব আপুনি ন্যায়টো দিয়ক লগতে মিঠাতেলৰ কথাও কৈছে যে মিঠাতেলৰ দাম কমাই দিয়ে মিঠাতেল এইবিলাক আপুনি কমাব নালাগে আমি অলপ দামতে কিনিম বাৰু কিনি খাম এই মিঠাতেলৰ এইবিলাক কথা আপুনি এতিয়া ক'ব নালাগে আপুনি অকল জুবিন গাৰ্গৰ ন্যায়টো দিয়ক আৰু এই জুবিন গাৰ্গৰ বিষয় লৈ পেলাই আকৌ আপুনি কৈ আছে যে উচ্ছেদ বন্ধন উচ্ছেদৰ লগত জুবিন গাৰ্গৰ কি সম্পৰ্ক আছে কি সম্পৰ্ক মইতো একো বুজি নাপাওঁ আপুনি উচ্ছেদ কৰিব য'ত আপুনি পাৰিব ত'ত উচ্ছেদ কৰক কিন্তু জুবিনৰ ন্যায়টো আমাক লাগে যি জুবিনে ৩৮,০০০ গান তেওঁৰ আছে গীত আছে সংগীত আছে আৰু ৪২টা ভাষাত তেওঁ গান গাইছে জুবিন গাৰ্গৰ এই গানসমূহ গোটেই অসমত গোটেই সৰু সৰু ল'ৰা ছোৱালীৰ মনোমুগ্ধকৰ এই সদায় চিৰঞ্জীৱ হৈ থাকিব চিৰ অমৰ হৈ থাকিব আপুনি অমৰ হৈ থকাৰ কাৰণে যিবিলাক ব্যৱস্থা ল'ব লাগে আপুনি এজন দক্ষ মুখ্যমন্ত্ৰী হিচাপে ল'ব বুলি মই আশা কৰিছোঁ ন্যায়টো পাম বুলি আশা কৰিছোঁ এজন দক্ষ পলিটিচিয়ান কোন দক্ষ পলিটিচিয়ান হ'ল তেখেত সেইজন ব্যক্তি যিজনে নিজৰ কৰ্মৰাজিৰ দ্বাৰাই জনসাধাৰণক অসমক দেশক নিজৰ কৰ্মৰ দ্বাৰাই পৰিচয় দি যিজনে জিকি আহে তেওঁ এজন পৰিপক্ক আৰু দক্ষ এজন ৰাজনৈতিক নেতা সেইকাৰণে ইংৰাজী কবিয়ে কৈছে ডেছপাইট দ'জ টাইটলছ পাৱাৰ এণ্ড পাল্প দি ৰাইটছ কনচেনট্ৰেটেড অল ইন চেল্ফ লিভিং চেল্ফ অফ ইট ফায়াৰ ৰেনাউন এণ্ড ডাবলি ডাইং চেল গো ডাউন টু দ্য ভাইল ডাষ্ট ফ্ৰম হেন্স ইজ স্প্ৰাং আনউইপড আনঅনাৰ্ড এণ্ড আনচাং এইটো হয়তো ক'ব পাৰে যে মুখস্থ গাই দিছে এইটো ক'ব মই অৰ্থ এইটো কৈ দিছোঁ ইংৰাজী কবিয়ে কৈছে তোমাৰ একোৱে কাম নাহে কোনো বস্তুৱে তোমাৰ বহুত বেংক বেলেঞ্চ থাকিব পাৰে বহুত তোমাৰ সাম্ৰাজ্য থাকিব পাৰে তোমাৰ বহু টকা পইচা থাকিব পাৰে এইবিলাক একোৱে কাম নহয় তুমি যদি নিজৰ দেশ মাতৃৰ কাৰণে একোৱে কৰা নাই যদি জনসাধাৰণৰ কাৰণে জাতিটোৰ কাৰণে একোৱে কৰা নাই তেনেহ'লে তুমি ঈশ্বৰৰ সন্মুখত দুইবাৰ মৰি যাবা এণ্ড ডাবলি ডাইং চেল গো ডাউন তুমি দুইবাৰ মৰি যাবা টু দ্য ভাইল ডাষ্ট হেন্স ইউ স্প্ৰাং যেতিয়া তুমি মৰি যাবা মাটিৰ লগত বিলীন হ'বা আনউইপ তোমাৰ কাৰণে কোনো নাকানে আনঅনাৰ্ড তোমাক কোনো সন্মান নিদিয়ে এন চাং গীতা ভাগৱত শ্ৰদ্ধাঞ্জলিজনে আজি জুবিন গাৰ্গক যিদৰে গোটেই অসমীয়া সৰু বাচ্চাৰ পৰা লৈ মৌলবীৰ পৰা লৈ সকলোৱে যেনেকুৱা শ্ৰদ্ধাঞ্জলি সেৱা জনাইছে জীৱ জন্তুৱে জনাইছে সৰু মইনা পক্ষীটোও জনাইছে মই আশা কৰিম জুবিন গাৰ্গৰ ন্যায় আপুনি দিয়ক আপোনাৰো এদিন এনেকুৱা জনশ্ৰুত হ'ব আৰু আপোনাৰ কাৰণেও মানুহে এইদৰে সেৱা আগবঢ়াব সেইকাৰণে মই এই বাক্যশাৰী ইংৰাজী কবিৰ বাক্যশাৰী আপোনালৈ আগবঢ়ালোঁ এণ্ড ডাবলি ডাইং চেল গো ডাউন টু দ্য ভাইল ডাষ্ট ফ্ৰম হেন্স ইজ স্প্ৰাং আনউইপড আনঅনাৰ্ড এণ্ড আনচাং